নমস্কাৰ মই বুলবুল জামানৰ আৰু আপোনালোকে চাই আছে সংবাদ পঢ়ি ফেচবুক লাইভলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ফেচবুক লাইভত আমি আমন্ত্ৰণ কৰি আনিছো প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ ক'লেও ভুল নহ'ব। তেখেতত জ্ঞানৰ ভাণ্ডাৰত অসমৰ ৰাজনীতিক বহুত কথাই লুকাই আছে। আমি ৰাজনীতিৰ কথাও পাতিম তেখেতৰ সৈতে। আমি ধাৰাবাহিকভাৱে কিছুদিন প্ৰতিদিনে সন্ধিয়া প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ সৈতে ৰাজ্যৰ কিছু জ্বলন্ত সমস্যা, ৰাজ্যৰ বিভিন্ন প্ৰসংগ সন্দৰ্ভত আমি আলোচনা কৰিম। সেয়ে তেখেতক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো। মাননীয় মিয়া সাহেব, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। যেহেতু মই উল্লেখ কৰিলো ইতিমধ্যে যে অসমৰ সাম্প্ৰতিক কিছুমান বিষয় লৈ আমি প্ৰতিদিন সন্ধিয়া এনেকৈ লাইভত আহি চৰ্চা কৰিম। আৰু সংবাদপঢ়িসমূহ দৰ্শকৰ জ্ঞাতাৰ্থে এটা কথা জনাই থওঁ যে আপোনালোকৰ যদি কিবা মনত কিবা প্ৰশ্ন আছে, আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, আপোনালোকেও আমাৰ এই লাইভ অনুষ্ঠানৰ কমেণ্টত আপোনালোকৰ নিজৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে। আমি যিমান সম্ভৱ চেষ্টা কৰিম তাৰ উত্তৰ দিবলৈ। লগতে উত্তৰ দিব প্ৰাক্তন বিধায়ক মিয়া সাহেব আছে, তেখেতে উত্তৰ দিবলৈ চেষ্টা কৰিব। যেই নহওক, আজি আমি আলোচনা কৰিম বুলি মনস্থ কৰিছো ৰাজ্যৰ শেহতীয়া এটি বিশেষ স্পৰ্শকাতৰ বিষয় বুলি ক'ব পাৰি। সেয়া হৈছে যি সুৎখুৰ লোকক ধৰিবলৈ আৰম্ভ কৰিছে বা গাঁও অঞ্চলৰ দেৱানী প্ৰথাৰ বিৰুদ্ধে যিটো অভিযান আৰম্ভ কৰিছে, সুৎখুৰসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যিটো অভিযান আৰম্ভ কৰিছে, সেই সম্পৰ্কত আজি কিছু কথা আলোচনা কৰিম। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, মই পুনৰাই কৈছো, সেই প্ৰশ্নসমূহ আমাৰ কমেণ্ট বক্সত লিখি আমালৈ প্ৰেৰণ কৰিব পাৰে। তো মিয়া সাহেব, আপোনাক ক'ব বিচাৰিছো যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি দেৱানী প্ৰথা আৰু সুৎখুৰসকলৰ বিৰুদ্ধে যি অভিযান ইতিমধ্যে আৰম্ভ কৰিছে, এই সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কি? কথাটো এনেকুৱা যে দেৱানী প্ৰথাৰ বিৰুদ্ধে চৰকাৰে যিটো প্ৰচেছ আৰম্ভ কৰিছে, যিটো লাইন লৈছে, সেইটোত মোৰ ক'ব লগা নাই। সেইটোত মই চৰকাৰক মঞ্চত ধন্যবাদহে দিম। দেৱানী প্ৰথাই সাধাৰণ ৰাইজৰ চাৰিওফালেদি অফিচ আদালতত দালালি, থানাত দালালি, বিচাৰ বৈঠকত বহি কথা নাই বাৰ্তা নাই, দুই পক্ষৰ জৰিমনা তুলি খোৱা, দেৱানীবিলাকৰ এইবিলাক বিজনেছ আছে। এইবিলাক মই নিজে ব্যক্তিগতভাৱে সৰুৰে পৰা এইবিলাকৰ বিৰুদ্ধে চৰকাৰৰ এই মানে প্ৰচেছটো আৰম্ভ কৰিছে, এইটো চৰকাৰক ধন্যবাদ দিবলগীয়া কথা। কিন্তু কথাটো হৈছে কি, এই যে চৰকাৰে যিটো আৰম্ভ কৰিছে, এইটো খুব ঠিক কথা হোৱা নাই। সুৎখৰ বুলি কৈছে। সুদ মানে কোনটো অৰ্থত বুজাইছে? কোনোবাই যদি লিখি পঢ়ি কাৰোবাক টকা দিছে, সুদত টকা দিছোঁ, তাক ধৰক, আমাৰ ক'ব লগা নাই। কিন্তু কথা হৈছে কি, এতিয়া অসমত এই যে যিমান চব্জিৱালা মানুহ চব্জিৰ মানে বেপাৰ কৰে, মাছৰ বেপাৰ কৰে, ক্ষুদ্ৰ ব্যৱসায় কৰে, ছাগলী কিনি বিক্ৰী কৰে, এইবিলাক মানুহৰ মেক্সিমাম দুখীয়া ঘৰৰ মানুহ। এই মানুহবিলাকে আলী আকবৰ মিয়াৰ পৰা বা কাৰোবাৰ পৰা 50,000 1 লাখ টকা ধাৰ লৈছে। ধাৰ লৈ ব্যৱসায় কৰি পেট বচাই আছে। তেওঁলোকৰ কোনো সংস্থান নাই, তেওঁলোকৰ মাটি বাৰী নাই, ব্যৱসায় কৰিবলৈ পইচা নাই। মোৰ পৰা 50,000 লৈছে বা আপোনাৰ পৰা 50,000 লৈছে, 1 লাখ লৈছে, লৈ ব্যৱসায় কৰি পেটটো বচাই আছে। পেটৰ তাৰণাত তেওঁলোকে ধাৰ লৈছে। আলী আকবৰ মিয়া বা আপুনিও হয়তো ধাৰ দিছে। এইটো সুদত গণ্য কেনেকৈ হ'ব? সুদ বুলি কৈ যে আছে, মই ধৰিব পৰা নাই। আচলতে কথাটো হৈছে কি, সুদ বুলি নহয়, কেইদিন আগত আমাৰ বাল্য বিবাহ এটাৰ পাছত এটা ইছ্যু। তাৰমানে চৰকাৰতো বৰ্তমান হৈছে কি, কোনো কাম নাই, চৰকাৰৰ টকা নাই, পইচা নাই, তবিল উদং। মানে নাবাৰ্ডৰ পৰা টকা লৈ ধাৰ লৈ কেইবা লাখ কোটি টকা হৈছে ঋণ। এই যে সুদত যে টকা লৈছে, সেইটো সুদ নহয়। আপুনি মোৰ পৰা 50,000 টকা ধাৰ লৈ হয়তো মোৰ লগত চুক্তি কৰিছে, ছাৰ মোক 50,000 টকা দিয়ক, 1 লাখ টকা দিয়ক, মাহত বিজনেছ কৰি যিটো লাভ আহে তাৰ পৰা এটা অংশ আপোনাক দিম, 2% বা 3%, 5% কিবা এটা আপোনাকো দিম। মই আপোনাক টকাটো দি দিলোঁ, আপোনাৰ পেটটো বাচিল, আপুনি বিজনেছ কৰি আছে। তেনেকেতো চৰকাৰে, হিমন্ত বিশ্ব চৰকাৰে, ভাৰতবৰ্ষ স্বাধীনতাৰ পাছত আমাৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব চৰকাৰে
যিমান টকা ধাৰে লৈছে, ধাৰ মানে কি, ধাৰ শব্দটো নহয়, সেইটো সুদ, একেবাৰে সুদত লৈছে। যাম আপোনাৰ প্ৰসংগলৈ যাম। ইতিমধ্যে আপোনাৰ কথাৰ সমৰ্থন জনাই এগৰাকী দৰ্শকে আমালৈ এটা মন্তব্য কৰিছে, মই মন্তব্যটো পঢ়াই শুনাইছো। মন্তব্য কৰিছে চাহিল খানে, ধুবুৰীৰ পৰা চাহিল খানে এইটো মন্তব্য কৰিছে যে সুদত টকা লৈ ব্যৱসায় কৰিছে, লাভৱান হৈছে, তাৰ পৰা কিছু পৰিমাণে, তাৰমানে এনেকৈ কৈছে যে সুদত টকা লৈ ব্যৱসায় কৰিছে, লাভৱান হৈছে, তাৰ পৰা কিছু পৰিমাণে। তো তাত ভুল ক'ত? মানে কথাটো এনেকুৱা যে আপুনি যিষাৰ কথা এইমাত্ৰত ক'লে যে কোনোবাই যে পেট পুহিছে, কাৰোবাৰ পৰা ধাৰে লৈ পেলাই হয়তো নিজৰ পেটটো পুহিব পাৰিছে, তো ইয়াত ভুল নহয় বুলি ইতিমধ্যে এগৰাকী দৰ্শকে তেখেতে মন্তব্য কৰিছে, আপোনাৰ কথাৰ পূৰ্ণ সমৰ্থন জনাইছে। তো পিছত আপুনি ধন্যবাদ, তেখেতক মই ধন্যবাদ জনাইছো। সেই কথাটো মই ক'ব ধৰিছো যে কোনোবাই যদি ধাৰ লৈ কিবা বিজনেছ কৰি 2 পইচা ইনকাম কৰি তাৰে এটা অংশ মোৰ টকাৰ বিনিময়ত মোকো দিছে, ব্যৱসায়ৰ অংশ। ইয়াততো আইনগত দিশত, মইতো আইনৰ ছাত্ৰ আছিলোঁ, মইতো ল পঢ়িছোঁ, আইনগত দিশত ইয়াততো কোনো ভুল নাই। এই যে যিবিলাক এৰেষ্ট কৰি আছে, ক্ষমতা নাই চৰকাৰৰ এটা মানুহক কোৰ্টত আটকাই ৰাখিব নোৱাৰে। ইতিমধ্যে যিমান ধৰিছে, যিমান কোৰ্টত গৈছে, এদিন বা 2 দিনতো জামিন পাইছে। চৰকাৰৰ যদি ইমানে একেবাৰে দম্ভালি হৈছে, তোমালোকে ইমানে যদি সৰ্গ পাইছো, আটকাই নাৰাখো কিয়? আটকাই ৰাখো না, তোমালোকে বিল বনাও না। নাই, আইনগত দিক নাই, সংবিধান নাই নেকি? যিকোনো আইন তোমালোকে বনাব যোৱা, যিকোনো কথাই ক'ব যোৱা, আণ্ডাৰ দি বেৰিয়াৰ অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, তেওঁলোকে যিবিলাক কাম কাজ কৰি আছে সেইবিলাকতো কনষ্টিটিউশ্যনত নাই। এই যে সুদত টকা দিয়াটো যদি অন্যায় নহয়, তে এনেকুৱা কিছুমান হেৰি আছে, মানুহ ব্যক্তি আছে যে আপোনাক সুদত টকা দিছে, টকা দি তেওঁলোকে লিখিতভাৱে তাৰমানে সুদত টকা দিছে, আকৌ সময়মতে টকাখিনি দিব নোৱাৰিলে তেওঁলোকক বিভিন্ন ধৰণে মানসিকভাৱে হাৰাশাস্তি কৰা হয়। কিজানি সেই লোকসকলৰ স্বাৰ্থত চৰকাৰে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছে যে যিবিলাকক মানে টকা দিয়াৰ পিছত মানসিকভাৱে হাৰাশাস্তি কৰা হয়, তেওঁলোকক যাতে হাৰাশাস্তি নকৰে, তেনেদৰে এটা পদক্ষেপৰ কাৰণে হয়তো চৰকাৰে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে। সেইটো পদক্ষেপ যদি লৈছে তাকো মই ধন্যবাদ জনাম। সেইটো যদি হৈছে, আপুনি সুদত টকা দিছে, মানুহজনে সময়মতে টকা দিব পৰা নাই, তাক মানসিক অত্যাচাৰ কৰিছে, দাবী ধুমকি দিছে, সেইটোৰ এগেইনষ্টত যদি চৰকাৰে কিবা বিল বনায়, কিবা আইন বনায়, তাত তালি একবাৰ মেয়ৰ ক'ব লগা নাই, সেইটো ভাল কথা। কিন্তু কথাটো হৈছে, সেইটো কথা ক'ব যায় এতিয়া গাঁও অঞ্চলত যি হৈছে, সাধাৰণ মানুহৰ ক্ষুদ্ৰ ব্যৱসায়ী ইয়াৰ নাপছি টোপনি নহয়, তেওঁলোকে ৰাতি ঘৰত টোপনি নাযায়, কিবা পুলিচ আহে নেকি, তেওঁলোকে চোট পায়, চাহ দোকানত আলোচনা হয়, বুলবুল জামানুৰে আলি আকবৰ মিয়াৰ পৰা অমুকে 50,000 টকা ধাৰ লৈছে, চাহ দোকানতে লৈছে, অপেন, এইটোতো কোনো চুৰি বিজনেছ নহয়, আৰু ডাইৰেক্ট সুদো নহয়। সুদ লিখি যদি কোনোবাই দিছে, দলিলত বা বহা কাগজত সুদ লিখি যদি দিছে, তাৰ এগেইনষ্টত যদি গভৰ্ণমেণ্টে কোনো ষ্টেপ লৈছে, তাত মই ধন্যবাদ জনাম, তাত মোৰ ক'ব লগা নাই। হয় না, সাধাৰণ নাগৰিকক ৰক্ষা কৰাৰ কৰ্তব্য চৰকাৰৰ আছে। তেনেকুৱা পদক্ষেপ শেহতীয়াকৈ বন্ধন বেংকে কিছুমান লোকক, বন্ধন বেংক যিটো প্ৰতিষ্ঠান আছিল, যে আপোনালোকে জানে বন্ধন বেংকে সাধাৰণতে ঋণ দিয়ে, কিন্তু বন্ধন বেংকে কি কৰিছিলে, এটা সময়ত মানুহক ঋণ দিয়াৰ পিছত তেওঁলোকক মানে ডেইলি ঘৰলৈ গৈ তেওঁলোকক সপ্তাহত যিটো অত্যাচাৰ কৰিছিল। তো কিন্তু শেহতীয়াকৈ চৰকাৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যে বেংকে বা তেনেকুৱা প্ৰতিষ্ঠানে যিসকলে ঋণ লৈছে তেওঁলোকক কোনো ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট কৰিব নোৱাৰিব, চাপ দিব নোৱাৰিব, তেনেকুৱা ধৰণৰ ব্যৱস্থা হয়তো চৰকাৰে গ্ৰহণ কৰিছে, যাৰ কাৰণে বহুত মানুহ ইতিমধ্যে সকাও লাভ কৰিছে। তো সেই ক্ষেত্ৰত যদি চৰকাৰে এতিয়া যিসকল বিশেষকৈ সুদখোৰসকল, যে এতিয়া চৰকাৰ যিটো দেখা গৈছে যে আচলতে সকলোকে ধৰিছে, সকলোকে ধৰাটো গ্ৰহণযোগ্য হৈছে নে? আচলতে যদি চাই সঁচাৰ্থত যিসকল সুদখোৰ তেওঁলোকক যদি ধৰে, আপুনি কোনটোৰ ক্ষেত্ৰত মানে মাত মাতিব, কোনটোৰ ক্ষেত্ৰত কথাটো? সঁচা অৰ্থত যদি সুদখোৰক ডাইৰেক্টলি মই কৈছোঁ, যদি কোনোবাই সুদত টকা লিখি দিছে, চক্ৰবৃদ্ধি সুদত যদি পইচা দাবী কৰিছে, দাবী ধুমকি দিছে, তেওঁলোকক ধৰক, আমি ভালে পাম, চৰকাৰক ধন্যবাদ জনাম। কিন্তু সেইটো হোৱা নাই, হৈছে কি সুদৰ নামত মোৰ পৰা কোনোবাই 50,000 টকা লৈছে, 30,000, 20,000 টকা লৈছে, 1 লাখ টকা লৈ শাক চব্জিৰ ব্যৱসায় কৰি আছে, মাছৰ ব্যৱসায় কৰি আছে, ছাগলী গৰু কিনা বেচা কৰি ইফালে সিফালে বিক্ৰী কৰি 2 পইচা ইনকাম কৰি আছে, ধান মৰাপাট এইবিলাক কিনি এক জেগাৰ পৰা কিনি অন্য বজাৰত বিক্ৰী কৰি 2 টকা ইনকাম কৰি আছে, তাৰে পৰা এটা অংশ হয়তো ব্যৱসায়ৰ এটা অংশ আপোনাক দিছে, এইটো সুদত গণ্য হোৱা নাই নহয়, এইটো আইনী দিক নাই। কিন্তু এই চৰকাৰে কি কৰিছে, ৰেণ্ডাম, আপুনি যিটো কৈছে সেইটো কৰা নাই, সেইটো কৰিলে ধন্যবাদ দিম, মই ধন্যবাদ দিম সুদখোৰক যদি ধৰিব যায়। কিন্তু তথাপিও মই এটা কাউণ্টাৰ দিম দেই,
কাউন্টাৰ দিয়াৰ আগত আৰু এটা কমেন্ট আছে আপোনাৰ কাউন্টাৰৰ লগত হয়তো মিলিব কমেন্টটো লিখিছে জুহেল আমিন লিখিছে যে বহুত আছে পৰ্দাৰ আঁৰত থাকি আন কি কৈছে আচলতে বহুত আছে পৰ্দাৰ আঁৰত থাকি তাৰমানে আনৰ লগাই সুতৰ ব্যৱসায় চলাই আছে তেনে লোক নামত সমাজ সেৱক সেয়ে ক'ব বিচাৰিছো মূল মানুহক ধৰিব লাগে তাৰমানে তেখেতে ক'ব বিচাৰিছে যে পৰ্দাৰ আঁৰত এনেকুৱা বহুত মানুহ আছে যিবিলাকে মানে মনে মনে তাৰমানে সুতৰ ব্যৱসায় কৰি আছে কিন্তু চৰকাৰে তেওঁলোকক হয়তো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই কিন্তু ৰেণ্ডমলি সাধাৰণ মানুহক তেওঁলোকে ধৰি উঠাই লৈ গৈ আছে হয়তো তেনেকৈ এগৰাকী দৰ্শকে কথাখিনি ক'ব বিচাৰিছে তেখেত হৈছে জুহেল আমিন প্ৰিয় দৰ্শক আপোনালোকে এনেধৰণৰ আপোনালোকৰ নিজৰ মন্তব্য কৰিব পাৰে নিজৰ প্ৰশ্ন আপোনালোকে ইয়াত দাঙি ধৰিব পাৰে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম বা আপুনি কৰা মন্তব্য আমি পঢ়ুৱাই শুনাম গতিকে আপোনাৰ কি মন্তব্য আছে বা আপোনাৰ কি প্ৰশ্ন আছে আমাৰ ইয়াতে কমেন্টত আপোনালোকে জনাব পাৰে তো এই মুহূৰ্তত যিগৰাকী দৰ্শকে জুহেল আমিনে যিটো মন্তব্য কৰিছে তেখেতৰ কথা নিশ্চয় সত্য ভাল ভাল কথা কৈছে তেখেতক মই ধন্যবাদ দিছো এনেকুৱা কিছু কথা আছে যেনেকৈ সমবায় সমিতিবিলাকৰ কিছুমান এজেণ্ট আছে আপোনাৰ সুলভ মূল্যৰ দোকানী তেওঁলোকৰ মানে ছ'চাইটিৰ পৰা বস্তুটো তুলিব পইচা নাই আমি জানো ৰেণ্ডাম মই নাম কৈ দিব পাৰোঁ প্ৰত্যেকজন চেয়াৰমেন আৰু ছেক্ৰেটাৰীয়ে সমবায় সমিতিৰ চেয়াৰমেন আৰু ছেক্ৰেটাৰীয়ে এজেণ্টবিলাকক পইচা দিয়ে ডাইৰেক্ট সুদত পইচা দিয়ে পইচা লৈ তাৰ লাভ ইমানখিনি সুদত দিয়ে ডাইৰেক্ট লাভত যদি পইচা দিয়ে এজেণ্টবিলাকৰতো তেনেকুৱা কোনো লাভ নাই তাৰ পৰা কি পাৰ্চেণ্ট দিব আল্টিমেটলি চাউল চুৰি কৰি বিক্ৰী কৰি তাৰ পৰা এটা অংগ আনি দিয়ে সেইটোতো সুদত গণ্য হয় পঞ্চায়ত প্ৰেচিডেণ্ট কাউন্সিলাৰবিলাকে কি কৰে মই দৰকাৰ হ'লে প্ৰমাণ দি দিম 2-4-5টা তেওঁলোকে কৰে কি পঞ্চায়তৰ মেম্বাৰবিলাকে কাম কৰাৰ দায়িত্ব দিয়ে মেম্বাৰবিলাকক তেওঁলোকৰ পইচা নাই কামটো তুলিব নোৱাৰে প্ৰেচিডেণ্ট কাউন্সিলাৰবিলাক আৰু পঞ্চায়ত ছেক্ৰেটাৰী এইবিলাকে কৰে কি নিজৰ পকেটৰ পৰা পইচা দি দিয়ে 2 লাখ 5 লাখ 10 লাখ তই কামটো তুলি মোক এটা পাৰ্চেণ্টেজ দিবি এই যে পাৰ্চেণ্টেজটো লয় সেইটো ইণ্টাৰেষ্ট সুদৰ সেইটো নহয় আপুনি কি ক'ব যায় সৰু সুৰা কিয় ধৰিব যায় তুমি যে নাবাৰ্ডৰ পৰা টকা লৈ আছো লাখ কোটি টকা তুমি মানে মুখ্যমন্ত্ৰী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সেইটো সুদ নহয় নেকি তুমি আচলতে এৰেষ্টত যাব লাগে তুমি জেলত যাব লাগে তুমি সুদৰ টকা কোন আইনত লৈছো বণ্ড লৈ চৰকাৰে সুদত টকা দিব লগা হৈছে তুমি সুদৰ টকা ল'বা মহাভাৰত শুদ্ধ নহয় দোষ নাই সাধাৰণ মানুহে কাৰোবাৰ পৰা 50,000 টকা ধাৰ লৈছে সেইটো তুমি সুদত ধৰি এই সুদটো অসমৰ প্ৰতিজন নাগৰিকৰ মূৰত জাপি দিয়া হৈছে একদম সেইটো অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাক আচলতে জেলত সোমাব লাগে ই নিজেই তাৰ যদি মান সন্মান আছে ই নিজেতো জেলত সোমাব লাগে খালি হিমন্ত বিশ্ব কিয় অনিল আম্বানী আদানী টাটা বিৰলা কোটি লাখ লাখ টকা বেংকৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা তেওঁলোকে সুদত টকা লয় সেইবিলাকক ধৰা তুমি ডাঙৰবিলাকক ধৰ পুঠি খলিহনা তুমি কিয় ধৰিব যোৱা সাধাৰণ মানুহক কিয় অত্যাচাৰ কৰিছো কোনোবাই যদি ৰেণ্ডাম মই যদি সুদত টকা দিছো লিখি সুদ ধৰক মোৰ ক'ব লগা নাই মই ধন্যবাদ দিম এনেকুৱা কৰিছে আমাৰ জেগাবিলাকত মই জাষ্ট পৰহি মই কথা কৈছো যে যদি তেনেকুৱা ৰেণ্ডমলি যেনেকা ধৰিছে তো সাধাৰণতে যে মানুহে যে কিছুমান মানে বিপদৰ সময়ত মাটি বন্ধকত থৈও যে কিছুমানে বা ধানৰ নামতো কিছুমানে বা মৰাপাতৰ নামতো বা এনেকুৱা ধৰণৰ বা ঠিকা ঠাকুলি দিয়া বুলি যে কয় তো সেইবিলাকতো সুদৰ হাৰিতে পৰি গ'ল কি সাধাৰণ মানুহে কি তেনেকুৱা বিপদৰ সময়ত কি তেনেকুৱা বিপদৰ সময়তো কোনে সহায় নকৰিব এতিয়া এই মানুহখিনি কি হৈছে এই যে তুমি সুদ বুলি কৈ আছো আলি আকবৰ মিয়াৰ পৰা বা জামানৰ পৰা 50,000 টকা লৈ কিবা এটা বিজনেছ কৰি পেটটো বচাব সেই মানুহখিনি বৰ্তমান ইয়ানচি হৈছে তেওঁলোকৰ পেট বচাব কেনেকৈ গতিকে তুমি হিমন্ত বিশ্ব শৰ্মাই সিহঁতৰ টকা ধাৰ দিয়া চৰকাৰে এটা পলিচি বনোৱা হা তুমি পলিচি বনাই এই দুখীয়া মানুহবিলাকক ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ পইচা ধাৰত দিয়া তেওঁলোকৰ পেট বচাওক এতিয়া তুমি যিটো সুদ বুলি কৈ আছো সুদখোৰক তুমি ধৰা মোৰ আপত্তি কৰিব লগা নাই কিন্তু সুদখোৰক ধৰিব যায় এই যে মই যিটো লাইনত কৈছো সাধাৰণ মানুহ এজনে মোৰ পৰা 50,000 1 লাখ ধাৰ লৈছে সেইবিলাক মানুহক ধৰিছে তাৰমানে কেনেকৈ ধৰিছে হয়তো চাহ দোকানত মোৰ পৰা টকাটো লৈছে আৰু 2জন প্ৰমাণ আছে যে আলি আকবৰ মিয়াৰ পৰা অমুকে পইচা লৈছে কৰে কি সামাজিকভাৱে বহুত শত্ৰু থাকে এজনতে পুলিচক লগাই দিয়ে আলি আকবৰ মিয়াৰ পৰা অমুকে 50,000 টকা লৈছে মই নিজে মোৰ সন্মুখত চাহ দোকানত বহি আছিলোঁ সেই মানুহখিনি ধৰি আনিছে মই কোনোবা এটা পুলিচ বিষয়া
মোক হাতে ভৰিত ধৰিছে, ছাৰ মোৰ নামটো নক'ব, মই মৰি যাম, মই চাছপেণ্ড হ'ম। আচলতে কি হৈছে, এই যে সুদখোৰ নাই, বাহানাহে। আচলতে পকেট খৰচ নাই তেওঁলোকৰ। পকেট খৰচ চলাবলৈ পুলিচ বিষয়া এজনে মোক কৈছে, ছাৰ এই টকা SP-ক DC-ক দিব লগা হৈছে। SP DC-য়ে বোলে ডিস্পোত দিবলগীয়া হয়। তাৰমানে এটাকে উলিয়াই, এটাকে বাহানা উলিয়াই আচলতে কালেকশ্যন চৰকাৰৰ চলাব লগা, মানে এই যে মিটিংবিলাক চলায়, এই যে কেইদিন আগত নৰেন্দ্ৰ মোদী আহিলে, কিমান টকা, এইটো চৰকাৰৰ ফাণ্ডৰ পৰাতো যোৱা নাই, এই মিছিলেনিয়াছ চ'ৰ্চৰ পৰা কৰা হৈছে। এইবিলাক চ'ৰ্চ কালেকশ্যনৰ এটা বাহানা। এবাৰ বোলে বাল্য বিবাহ, এবাৰ বোলে এটা চৰকাৰখনতো বৰ্তমান কোনো কাম নাই, PWDৰ বাদে কোনো কাম নাই। কৰে কি, এইবিলাক এটাকে ওলাই, এটাকে বাহানা উলিয়াই 1 মাহ মানুহক এই বিষয়টোতে ব্যস্ত ৰাখে। পাৰ হ'ল 1 মাহ, আৰু এটা উলিয়াই আপোনাৰ বাহানা এটা উলিয়াব, যেনেকৈ বাল্য বিবাহ উলিয়াই 3-4 মাহ উলিয়ালে, মানুহক ব্যস্ত কৰি ৰাখে। এই চাব, এইটো যাওক, এই ইলেকশ্যনৰ এই কেইদিন এইটো চলিব, ইলেকশ্যনৰ সময়ত আকৌ কোনটো বাহানা আনিব। মানে বাহানা এটা উলিয়াই মানুহখিনিক ব্যস্ত কৰি ৰাখি 2 বছৰ অলৰেডি পাৰ হ'লেই, আৰু 3টা বছৰ পাৰ কৰিব পাৰিলেই হ'ল। ইহঁতৰ সময়টো পাৰ কৰিব লাগে, তাৰে এইবিলাক বাহানা। নহ'লে আপুনি কওকচোন, আপোনাকে মই সাংবাদিক বন্ধু হিচাপে আপোনাক মানে অনুৰোধ জনাইছোঁ, মই অলপ বেক কৰি গৈছোঁ। বাল্য বিবাহলৈ যিটো কৰিছিলে, মই নিজে আপোনালোকৰ মিডিয়াত কৈছিলোঁ, বাল্য বিবাহ, আৰে ভাই নজু কচু কিয় ধৰিব যোৱা? গাঁৱৰ সাধাৰণ অশিক্ষিত মূৰ্খ মানুহকেইটা কিয় ধৰিব যোৱা? তুমি হিমন্ত বিশ্ব শৰ্মাৰ মাৰ বিয়া হৈছিলে কেইবছৰত, সেইটো তুমি নাযাও কিয়? তোমাৰ মাৰ বিয়া হৈছিল 12 বছৰত। এতিয়া মই লজিকৰ ষ্টুডেণ্ট, মই যদি লজিকৰ যুক্তিত কওঁ, তোমালোকে যিকেইটা ভাই ভতিজা আছো, তোমালোকৰ যিকেইটা ভাই ককাই আছো, তোমালোকেতো অবৈধ সন্তান, কাৰণ যেহেতু বিবাহটোই অবৈধ আছিলে, সেইটো কিয় নধৰো? নজু কচুকে গাঁৱলীয়া অশিক্ষিত মানুহখিনি ধৰি অত্যাচাৰ কিয় কৰক? আৰে ভাই সজাগতা কৰক, যেনেকৈ আমাৰ আমচুৱে কৰিছে। আমচুৱে প্ৰত্যেকটো মিটিঙত, কোনো এটা মিটিঙত মিনিমাম 10 মিনিট 15 মিনিট খালি এইটোৰ ওপৰত সজাগতা তেওঁলোকে বক্তব্য ৰাখে। তোমালোকে চৰকাৰে যেনেকৈ সজাগতা কৰা, যে যি হৈছে, যিটো বাল্য বিবাহ হৈছে, ল'ৰা ছোৱালী জন্ম হৈ গৈছে, যেহেতু ডাইৰেক্ট কোনো আইন নাই, এইকেইটাক কি কৰোঁ, এতিয়া মাৰি পেলাব নোৱাৰোঁ, গতিকে আপোনালোকে ইয়াৰ পাছৰ পৰা এনেকৈ বাল্য বিবাহত মন নিদিব, এনেকৈ সজাগতা আপোনালোকে আনক। সেইটো কৰা নাই। এই যে সুদখোৰ ঘুচখোৰ, আপোনালোকে আচলতে ক'ব খুজিছে কি? চৰকাৰে স্পষ্ট কৰি কওক, কোনটোক তেওঁলোকে সুদ বুলি কৈছে। MLA বিলাকক 15 লাখকে টকা ঋণ দিছে সুদত। MLA বিলাকক কিয় দিলা? এইটো চৰকাৰে এই অন্যায়টো কিয় কৰিলা? তোমাৰ নাই। সুদৰ টকা দিলে যদি ধৰিব লাগে সুদ কৰক, চৰকাৰ নিজে সুদ কৰ। MLA বিলাকক 15 লাখকে দিছে। এই 2-3 মাহ আগত যেনেকৈ ময়ো লৈছোঁ, ৰিজাৰ্ভ বেংকে এটা পলিচি লৈছে, MLA ex-MLA ex-MP সকলক তেওঁলোকৰ পৰিয়ালত কষ্ট হৈছে, তাৰ কাৰণে এইটো ৰিজাৰ্ভ বেংকে গম পাই কৈছে কি 5 লাখকে টকা তেওঁলোকক চলিবলৈ ঋণ এটা দিছে, ডাইৰেক্ট, কোনো পেপাৰ ৱৰ্কছ নাই। পেন কাৰ্ড আৰু এই পেঞ্চন হেৰিটো লৈছে, ভোটাৰ কি কয় বেংক একাউণ্ট লৈছে। মই যেনেকৈ মোৰ চাহ খুৱাইছে বেংক মেনেজাৰে, দিছপুৰ বেংক মেনেজাৰে চাহ খুৱাইছে, 10 মিনিটৰ ভিতৰত মোৰ একাউণ্টত টকা জমা কৰি দিছে 5 লাখ। আল্টিমেটলি সুদ হয়নে নহয়? মই মাহত 9,999 টকা মই মাহত দিব লগা হয়। এইটো সুদ মই পেড কৰি আছোঁ। সুদটোতো মই আলেখ লোৱা নাই, মোক ex-MLA হিচাপে ৰিজাৰ্ভ বেংকে দিছে। ৰিজাৰ্ভ বেংকৰ যিজন প্ৰবন্ধক ডিৰেক্টৰ, তেওঁক আপোনালোকে এৰেষ্ট কিয় নকৰে? তেওঁলোকে কিয় দিলে? তেওঁলোকে নজু কচু নেকি? মোতকৈ বহুত গুণে আইন বেছি জানে। আইন জনা মানুহবিলাকে সেইবিলাক বেআইনী কাম কি কৰিছে তেওঁলোকক ধৰক ভাই। ডাঙৰক নধৰি নজু কচু কিয় ধৰিব গৈছো? এই কথাটোত মানে কাউণ্টাৰ দিছে, এই কথাটো বেয়া হৈছে। যিয়ে নহওক, আৰু দুগৰাকী দৰ্শকে ইতিমধ্যে কমেণ্ট কৰিছে আমালৈ। সুমৰ আলীয়ে কমেণ্ট কৰিছে ৰাইট, তাৰমানে আপোনাৰ কথাখিনি সম্পূৰ্ণ শুদ্ধ বুলি কৈছে, আৰু তাৰমানে তেখেতে কমেণ্ট কৰিছে ৰাইট। আৰু জুৱেল আমিনে আকৌ এটা কমেণ্ট কৰিছে যে বহু পুঁজিপতিয়ে 10 জন একলগ হৈ বহি ৰাজ্যৰ এজন লোকক নিয়োজিত কৰি তেওঁৰ হতুৱাই চলাই গৈছে সুদৰ ব্যৱসায়, আৰু লেনদেন
লৈ কিবা সমস্যা হ'লে এনে কিছুমান লোকে আকৌ মাতাব্বৰী কৰে। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আৰু মূল মানুহক আটক কৰিব লাগে, তেতিয়া সমস্যা সমাধান হ'ব। তাৰমানে তেখেতে সমস্যা সমাধান কেনেকৈ হ'ব তাৰ এটা কথা মানে তেখেতে দাঙি ধৰিছে। তো প্ৰিয় দৰ্শক, আপোনালোকেও আপোনালোকৰ নিজৰ মন্তব্য দাঙি ধৰিব পাৰে। যদি কিবা প্ৰশ্ন আছে সেয়াও আমাক কমেণ্টৰ জৰিয়তে জনাব পাৰে। ইতিমধ্যে কিছু দৰ্শকে নিজৰ নিজৰ মতামত আগবঢ়াইছে, বা আমি যিটো আলোচনা কৰিবলৈ লৈছো এই আলোচনাত আপোনালোকৰ মতামত কি সেয়াও উল্লেখ কৰিব পাৰে। তো মিয়া সাহেব, আপোনাক ক'ব বিচাৰিছো, তাৰমানে আপোনাৰ যিটো অভিযোগ যে চৰকাৰেও মানে নিজেই সুদখোৰ, চৰকাৰে সুদ আনিছে, চৰকাৰে আকৌ সুদ দিছে, তো এই ক্ষেত্ৰত চৰকাৰ নিজেই জগৰীয়া। তো নিজে জগৰীয়া হৈ সেই চৰকাৰে আনক কেনেকে মানে শুদ্ধ পথত আনিব বিচাৰিছে, বা এয়া এটা হাস্যকৰ কথা বুলি আপুনি ক'ব বিচাৰে। তো যি নহওক, এই সমস্যাটো যেহেতু চৰকাৰে এই সমস্যাটো সৃষ্টি কৰিছে, ইয়াৰ সমাধানৰ আচলতে কিবা বিকল্প বা সুস্থ কিবা পথ আছে নেকি আপোনাৰ দৃষ্টিত? চৰকাৰক মই এটা পৰামৰ্শ দিম। এই যে এজন বন্ধুৱে যে কৈছে এইটো ভাল কথা কৈছে, এওঁ ভাল কথা কৈছে। আচলতে কোনোবাই 2 টকা ধাৰ দিছে বা সুদত দিছে, করছে কি সেই টকাখিনি তুলিবলৈ যথাযোগ্য প্ৰেছাৰ, এই যে বন্ধন বেংকৰ কথা কৈছে, প্ৰেছাৰ কৰিছে, এইবিলাক বেআইনী। মানুহক যদি মানসিক কষ্ট দিছে, এনেকুৱা হৈছে সুদৰ টকা ঘূৰাই দিব নোৱাৰি, মানুহ ৰছী লগাই গলত ৰছী লগাই ফাঁচ লৈ মৰিছে। সেইবিলাক বন্ধ কৰিব গ'লে চৰকাৰে যে এই দেৱানী প্ৰথা, দালালি প্ৰথা, যিটো এই যে আপুনি মই আপোনাক টকা দিছোঁ, আপোনাক দাবী দিছোঁ টকাটো তুলিবলৈ, ইয়াত মাজত আহি কৰে কি এটা দেৱানী সোমায়, এটা দালাল সোমাই মিডলমেন হয়। ঠিক আছে, আপনি বুলবুল তামানৰ কেনেকৈ ধমকি নিদিব, মই মানে টকাটো তুলি দি আছোঁ, মানুহজন খুব কষ্ট পাইছে, কান্দিছে, মোৰ তাত যাই অমুক তমুক, সেই দালালবিলাক সোমাই ইয়াত তেওঁ 10,000 টকা লৈ যায়। সেই দালালবিলাকক বন্ধ কৰক, সেই দালালকেইটাক বন্ধ করো, ধন্যবাদ দিম, হাজার হাজার বার হিমন্ত বিশ্ব শর্মাকে ধন্যবাদ দিম। কিন্তু ভাই, তুমি এটার পাছত এটা, তুমি যি কাম কৰা প্ৰত্যেকটো পদক্ষেপত তোমাৰ ভুল হৈ আছে। তুমি নিজৰ ভুলটো কিয় নাচাও? তুমি কিমান ভাল মানুহ ভাই, তুমি আশু কৰোতে তুমি পৰাগ দাসৰ হত্যাকাণ্ড তুমি জড়িত নহয় নেকি? আজি প্ৰফুল্ল মহন্ত এজন ছিনিয়ৰ ৰাজনীতিবিদ, 6 বছৰীয়া আন্দোলনৰ দিনত গুৰি ধৰত আছিল। প্ৰফুল্ল মহন্ত বুঢ়া বয়সত অচলা অৱস্থাত তোমাৰ বিৰুদ্ধে আজি অভিযোগ আনিছে, তোমাক আশুৰ পৰা উলিয়াই দিয়া হৈছিলে। অন দ্যাট টাইম হি ৱাজ দি প্ৰেচিডেণ্ট। তুমি ইমান লম্বা লেকচাৰ মাৰি আছ, তুমি নিজে এজন চাৰিওফালে দুখী মানুহ। আজি গোটেই ভাৰতবৰ্ষত কোনো এজন চিফ মিনিষ্টাৰৰ হাতত কোনো ডেভেলপমেণ্টেল ডিপাৰ্টমেণ্ট নাই। চিফ মিনিষ্টাৰৰ হাতত ACD, GADA, পাৰ্চনেল, কেতিয়াবা হোমটো যাব পাৰে, ইয়াৰ বাদে বেলেগ ডিপাৰ্টমেণ্ট কোনোদিন চিফ মিনিষ্টাৰৰ হাতত নলয়। তুমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া PWD কিয় হাতত ৰাখো? আমাৰ হিচাপ নাই নেকি? আমি হিচাপ নাৰাখো নেকি? তুমি ঘুচত টকা খোৱা, তুমি ঠিকাদাৰক কাম দি পাৰ্চেণ্টেজ লোৱা, সেই এটা কামত আকৌ যদি 500 কোটি টকা 200 কোটি টকাৰ কাম তুমি আকৌ ৰিভাইজ এষ্টিমেট বনাই তাৰ ওপৰত আৰু 100-200 কোটি টকা তুমি বিলৰ সময়ত বঢ়াই দিয়া, এইবিলাক দুৰ্নীতি নহয় নেকি? তোমাৰ দুৰ্নীতি তুমি আকৌ ধৰি লোৱাচোন, তুমি কিয় উত্তৰ দিয়া? তুমি জবাব দিব লাগিব, পাব্লিক প্ৰতিনিধি জবাব দিব লাগিব, ৰাইজৰ ওচৰত জবাব দি হ'ব লাগিব। তুমি PWD কিয় ৰাখা? আৰু যিমান টকা সুদ লৈ আছে নাবাৰ্ডৰ পৰা, সুদৰ মেক্সিমাম টকা হেৰিতে আছে, 60-70% টকা PWDত লয়, বাকী অন্যান্য ডিপাৰ্টমেণ্টত লৈ কৰে কি ঠিকাদাৰক কাম দিয়ে, 500 কোটি 100 কোটি 200 কোটি দিয়ে, কামৰ শেষত যায় আৰু 100 কোটি 200 কোটি টকা ৰিভাইজ এষ্টিমেট বনাই বিল তুমি দি আছো। আচলতে আজিৰ দিনত গভৰ্ণমেণ্টৰ যদি ক'ব যাওঁ, চবতকৈ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হ'ল ফ্লাড কণ্ট্ৰল আৰু হ'ল এডুকেশ্যন। এই দুটা ডিপাৰ্টমেণ্টতে বেছি টকা দিব লাগে। হেল্থ ডিপাৰ্টমেণ্ট, PWD ইমান টকা কিয় দিওঁ? আৰু এই যে ব্ৰিজবিলাক বনাই আছো, ভাল কৰি আছো, ব্ৰিজকেইটা নবানে ৰাস্তাকেইটা বহল কৰিলেতো হ'ল হয়, চলি গ'ল হয়। গভৰ্ণমেণ্টৰ অৱস্থা কাহিল, পইচা নাই, খাবলৈ পইচা নাই, চাহ খাবলৈ পইচা নাই, তাত তুমি ৰাস্তা ব্ৰিজ কৰাৰ কি দৰকাৰটো হৈছে? ব্ৰিজ বনোৱাৰ কি দৰকাৰ হৈছে? ৰাস্তাটো বহল কৰিলেও হয়। তাৰমানে পলিচি আমি বুজি নাপাওঁ নেকি? তুমি আমাৰ অসমৰ চব মানুহখিনিক তুমি বুদ্ধ পাইছ নেকি? মূৰ্খ পাইছ নেকি?
হে তোমাৰ নিচিনা হিমন্ত বিশ্ব শৰ্মাক মই LP স্কুলত মানে পঢ়োৱাৰ অভিজ্ঞতা ৰাখোঁ মই। তুমি কি মানুহৰ তুমি দুৰ্নীতি ধৰিব যোৱা, সুদখোৰ ধৰিব যোৱা, তুমি নিজে সুদখোৰ নহয় নেকি? তোমাৰ 2-3টা মন্ত্ৰী মই নাম নকওঁ, মানহানি কেছ কৰি দিবা তুমি। তোমার 2-3টা মন্ত্রী তো কালেক্টর বুলি কয়, পেপারে পত্রে লিখে মাঝে মাঝে, ফেসবুকে লিখে কালেক্টর। হোয়াট ডু মিন বাই কালেক্টর? হ্যাঁ, তাহলে ঘুষ ঘুষ আৰু সুদ বস্তুটো দুটাই এটা পইচাৰ ইপিটি নহয় নেকি? দুজন মন্ত্ৰী, তোমাৰ দাতা ব্ৰিগেডৰ দুজন মন্ত্ৰী অৰিজিনেল বিজেপি নহয় দেই, তেওঁলোকে কালেক্টৰ বুলি কয়। সেইবিলাক কালেকশ্যন কৰি তুমি খাই আছো আৰু মানুহক তুমি এই বাহানা এটা বনাই ঠিক হোৱা নাই। এইবিলাক মানে হিমন্ত বিশ্ব শৰ্মাৰ এই কামবিলাক মানে খুব অন্যায় হৈছে, আচলতে অন্যায় হৈ আছে বুলি কৈছোঁ মই। আজি সামৰি দিম। ধন্যবাদ। প্ৰিয় দৰ্শক, ৰাজ্যৰ শেহতীয়াকৈ চলি থকা এটি বিশেষ স্পৰ্শকাতৰ বিষয়, যিটো সুদখোৰসকলক মানে ইতিমধ্যে ৰাজ্য চৰকাৰে নাকি লগাবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই সন্দৰ্ভত আজি আমি কথা পাতিলোঁ। আমাৰ সৈতে লাইভতো কেইবাগৰাকী দৰ্শকে অংশগ্ৰহণ কৰিছিল, তেখেতসকলে নিজৰ মন্তব্য আগবঢ়াইছে। আজি মন্তব্য আগবঢ়োৱাসকলৰ ভিতৰত ধুবুৰীৰ পৰা চাহিল খান, জুৱেল আমিন আৰু এগৰাকী হৈছে সুমৰ আলী। এই তিনিগৰাকী দৰ্শকে আমালৈ তেখেতসকলৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে। তাৰ বাবে দৰ্শক কেইগৰাকীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকৰ আগত এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে আমি প্ৰতিদিন সন্ধিয়া 7 বজাত আমি এনেকুৱা এটি বিশেষ স্পৰ্শকাতৰ বিষয় লৈ সন্ধিয়া লাইভত আহিবলৈ চেষ্টা কৰিম। আপোনালোকেও আপোনালোকৰ নিজৰ মতামত, মন্তব্য কমেণ্টত কৰিব পাৰে। আমি যথাযথতা সেয়া সংবাদ পঢ়ি অন্যান্য দৰ্শকৰ জ্ঞাতাৰ্থে আমি জনাবলৈ চেষ্টা কৰিম, বা কিবা প্ৰশ্ন থাকিলে তাৰ উত্তৰ দিবলৈ আমি যথোপযুক্ত চেষ্টা কৰিম। যেই নহওক, আজিৰ এই লাইভত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে সমূহ দৰ্শকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাইলৈ আমি আকৌ লাইভত আহিম। আজি কৈ থলোঁ কথাখিনি যে কাইলৈ আমাৰ বিশেষকৈ লাইভত আহিবলগীয়া বিষয়টো হ'ব, আৰু হয়তো এই বিষয়টো অলপ দীৰ্ঘদিন থাকিব। কাইলৈ আহিম আমি কংগ্ৰেছৰ যি অৱস্থা, অসমত ৰাজনীতিৰ কথা বতৰালৈ কাইলৈ আহিম। কংগ্ৰেছৰ যি শোচনীয় অৱস্থা, এই বিষয় লৈ কাইলৈ আমি লাইভত আহিম। আৰু কংগ্ৰেছৰ এই অৱস্থাক লৈ আপোনালোকৰ কি কি প্ৰশ্ন আছে, কি কি মতামত আছে, কি কি মন্তব্য আছে, সেয়া আমালৈ আগতীয়াকৈ আগবঢ়াব পাৰে। আপোনালোকে সংবাদ পঢ়িৰ সৈতে এনেদৰে সংযুক্ত হৈ থাকিব, আৰু সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ। থেংক ইউ।